আপোনাৰ মোবাইলটোত আপুনি বহু কিছু এপছ ইউজ কৰি থাকে ইয়াত হয় নহয় সেই এপছ বিলাকতো আপোনালোকে ধুনীয়াকৈ আপডেট দি চলাই থাকে আপোনালোকৰ ফেচবুকটো আপোনালোকে আপডেট দি চলাই হোৱাটছআপটো আপোনালোকে ধুনীয়াকৈ আপডেট দি চলাই থাকে মানে যেতিয়া আহে আপডেট মানে আপোনালোকে আপডেট দি চলাই থাকে কিহৰ কাৰণে চলাই যাতে অকনমান সেই এপছটো খুব সুন্দৰকৈ চলক আৰু আপোনালোকৰ যাতে মোবাইলটো খুব সুন্দৰকৈ চলি থাকক হয় নহয় কিন্তু আপোনালোকৰ সুন্দৰকৈ মোবাইলটো চলিবৰ কাৰণে আপোনালোকে এই এপছ বিলাকত যে আছে এই এপছ বিলাকত ক'ৰপৰা ডাউনলোড কৰে আপোনালোকে এই প্লে ষ্ট'ৰৰ পৰা হয় নহয় আপোনালোকক যিকোনো এপছ এটা দৰকাৰ হ'লে আপোনালোকে ধুনীয়াকৈ প্লে ষ্ট'ৰত আহে ইয়াতে চাৰ্চ কৰিলে আৰু ইয়াৰ পৰাই ধুনীয়াকৈ আপোনালোকে ডাউনলোড কৰি লয় হয় নহয় এতিয়া সকলোবিলাকত আপোনালোকে ধুনীয়াকৈ আপডেট দি চলাই থাকে আপোনালোকে কেতিয়াবা বাৰু এই প্লে ষ্ট'ৰটোৰ পৰা যে ইমানবিলাকত ডাউনলোড কৰি আছে সেই প্লে ষ্ট'ৰটো আপোনালোকে কেতিয়াবা বাৰু আপডেট দিয়ে নে আজিলৈকে কোনোবাই দি পাইছেনে বাৰু প্লে ষ্ট'ৰটো আপডেট বা কেনেকৈ দিয়ে আপোনালোকে জানেনে চাওক আপোনালোকৰ ইয়াৰ পৰা যে বহুতখিনি আপোনালোকৰ ফাইদা হ'ব কিহৰ ফাইদা হ'ব আপোনালোকক কম চাওক বহু কিছু এপছ আমি ডাউনলোড কৰাৰ পিছত সেইবোৰ সোমাই থকা অৱস্থাত আমাৰ হয়তো তাতে কিবা এটা আমাৰ ভাইৰেশ্যন সোমাই আছে মানে কি অলপ হয়তো মোবাইলটো হেং মাৰি গৈ আছে বা অলপ শ্ল' হৈ গৈছে কিবা এটা নহয় কিবা এটা হৈ আছে এইখিনি কাম যদি আপুনিও জানে আপোনাৰ মোবাইলটো আপুনি ধুনীয়াকৈ ফাষ্ট কৰি ৰাখিব পাৰিব যিমান পাৰে মানে কি আৰু এক মাহৰ মূৰে মূৰে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ প্লে ষ্ট'ৰটো ধুনীয়াকৈ আপডেট দি থাকক আপোনালোকৰ মোবাইলটো ফাষ্ট চলাই থাকক বলক এতিয়া আপোনালোকে কেনেকৈ চাব সেইখিনি আপোনালোকক দেখাই দিওঁ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ নকৰাকৈ নাথাকিব বাকলি শ্বেয়াৰ কৰি দিয়ক সকলোৱে কথাবিলাক গম পাব আৰু এইবিলাক টিপছ আপোনালোকক ইমান সোনকালে কোনো বুজাই নিদিয়ে ধুনীয়াকৈ A to Z আপোনালোকক বুজাই দিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰোঁ নে কি কয় বাকলি বলক এতিয়া দেৰি নকৰোঁ চিধা আপোনালোকে ইয়াৰ প্লে ষ্ট'ৰটো ওলাই আছে প্লে ষ্ট'ৰৰ ওপৰতে আপোনালোকে চাওক মোৰ লগতো ওলাই আছে একেবাৰে ওপৰত লক্ষ্য কৰিছেনে আপোনালোকে এই লগতো ওলাই আছে এই লগটোত আপোনালোকে যদি যায় তেতিয়াহ'লে ইয়াতে গম পাব এইটো লগ আপোনালোকে ইয়াতে ক্লিক কৰক ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তললৈ আহক তলত ধুনীয়াকৈ লিখা আছে এফালে চাই লওক ছেটিংছ এই ছেটিংছটোতে আপোনালোকে ক্লিক কৰক এতিয়া মোৰলৈ বাদ দিয়ক ইয়ালৈ আপোনালোকে লক্ষ্য কৰক নে কি কয় বাকলি ছেটিংছত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াতে এবাউট বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰক ইমান সুন্দৰ ছেটিংছ আপোনালোকক কোনো বুজাই নিদিয়ে ধুনীয়াকৈ চাওক আৰু আপোনালোকৰ খুব সুন্দৰ মন্তব্য এটা দি থৈ যাব আপোনালোকৰ সুন্দৰ কমেণ্টবিলাকতে মোক আৰু নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা দিয়ে আপোনালোকৰ সেইবোৰ আশীৰ্বাদ বুলি মই ভাবোঁ গতিকে আপোনালোকক যেতিয়া ইমানখিনি কৈ আছোঁ ইমানকণটো আপোনালোকে দিব পাৰিম আজি উল্টা হৈ গ'ল ৰাইটকৈ দিছোঁ তাৰপিছত এই তললৈ চাওক আপোনালোকে ইয়াতে লিখা হৈ আছে এতিয়া চাওক ইয়াতে লিখা হৈ আছে আপডেট প্লে ষ্ট'ৰ আপোনালোকে ফেচবুক হোৱাটছআপ যিকোনো ইনষ্টাগ্ৰাম এইবিলাকত আপোনালোকে আপডেট দি আহিছে এতিয়া আপোনালোকে আপোনালোকৰ প্লে ষ্ট'ৰটো আপডেট দিবলৈ হৈ গ'ল সময় আজি হয়তো বহু বছৰৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে কিন্তু এইবিলাক ভিডিঅ' আপোনালোকে হয়তো পোৱা নাই বা দেখা নাই গতিকে মোৰ ফালৰ পৰা জনাই দিছোঁ আপোনালোকক ভিডিঅ'টো চালে কি আপোনালোকৰ অকণমান MB যাব কিন্তু আপোনালোকৰ বহুতখিনি লাভ হ'ব এইবোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যেহেতু মোবাইলৰ যিকোনো ক্ষেত্ৰলৈ এইবিলাকত আপডেট দি থকাটো দৰকাৰ হয় গতিকে এতিয়া বলক ইয়াতে ধুনীয়াকৈ আপডেটটো ক্লিক কৰিব ইয়াতো ক্লিক কৰি দিব হৈ গ'ল বাছ এতিয়া আপোনালোকে আপডেটটো দিয়াৰ পিছত এবাৰ বেক হৈ আহিব আৰু অকণমান আছে একনো চাই লওক আপোনালোকে ধুনীয়াকৈ বেক হৈ আহিব আকৌ চিধা আপোনালোকে বাছ বেক হৈ অহাৰ পিছত আকৌ ছেম পজিশ্যন ছেম ষ্টাইল আকৌ আপোনালোকে ছেম ষ্টাইল সেই লগটোতে আকৌ ক্লিক কৰক ক্লিক কৰিলে তাৰপিছত অকণমান তললৈ আহিব এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব বাছ এইটো ষ্টাইলত যেতিয়া আহিব ইয়াতে ধৰক ইয়াতে লিখা হৈছে স্ক্ৰীন ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে কি হ'ব আপোনাৰ অলাগতিয়াল যদি অলাগতিয়াল যদি এপছ ধৰি লওক কিছুমান আপোনালোকে বহুত আজি 3 মাহ 4 মাহ 5 মাহৰ আগতে কিবা এটা এপছ ডাউনলোড কৰিলে কিবা এটা কামৰ কাৰণে তে সেইটো এতিয়া বাছ এনে অযথা পৰি আছে তে সেইটো আপোনাৰ ধৰি লওক মাইণ্ডত নাই এতিয়া আপোনালোকে সেইটো ডিলিট কৰিব লাগে বুলি তে সেই বস্তুটো যদি আজি অলপমান 3 মাহ 4 মাহ হৈ গ'ল সেইটো যদি ইউজ নাই তে ইয়াত স্কেন কৰাৰ লগে লগে সেই এপছটো ইয়াত ওলাই আহিব আৰু সেইটো মানে কি আৰু ডিলিট কৰিবলৈ তেতিয়া অনুমতি দি দিব যেটো আপোনাৰ ইউজ নহয় বাছ মানে স্কেন কৰাৰ লগে লগে অকণমানখিনি সময় ৰখিব যেহেতু মোৰ নাই বাৰু ইয়াতে ধুনীয়াকৈ ক্লিয়াৰ হ'ব বাছ এনেধৰণে ঘূৰিব অকণমান ৱেইট কৰিব বাছ
মানে মোৰ নাই তেনেকুৱা এপছ যদি তেনেকুৱা এপছ আপোনালোকৰো আছে এবাৰ চেক কৰি ল'ব স্ক্ৰিন কৰাৰ পিছতে যদি থাকে ইয়াতে ধুনীয়াকৈ শ্ব' কৰাই দিব শ্ব' কৰাৰ লগে লগে সেইটো এপছ আপোনালোকে ডিলিট কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ আপোনালোকৰ এটা শ্বেয়াৰ এটা কমেণ্টতে মোৰ বহুতখিনি প্ৰেৰণা পাওঁ বুলি কৈছোঁ আৰু আপোনালোকক দিয়ক আৰু আপোনালোকৰ মতামতটো জনাই থৈ যাব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম